दोस्तों गुड मर्निंग एंड वेलकाम बैक टू माई यूट्यूब चेनेल एंड फेसबुक दुईटाते आपलोक स्वागतम जानाई। आज रातिपुवा मैं आपलोक एक विशेष खबर दी लैसो मैं खूबे भल लगे आपलोक गम पाइसे मैं जोवाकाली एक भिडिओ बनाइছিলোঁ जे आमार माने विश्वकापत माने फाइनल मेचर कारण मैं एक कथा कैसिलो आपलोक সেই কথা আজি মানে সত্য হৈ গ'ল আৰু মোৰ কোৱাৰ মতে মানে সত্য হৈ গ'ল এনেকুৱা লাগিছে অনুভৱ কৰি মানে ভাল লাগিছে আৰু তো আমাৰ সাউথ আফ্ৰিকা আৰু ইণ্ডিয়াৰ টিমত যিটো মানে মেচ হ'ল মানে একদম আকৰ্ষণীয় খেল ক'ব লাগিব যে চাই মানে খুবেই ভাল লাগিলে আৰু আমাৰ ভাৰত টিমে মানে জয় লাভ কৰিলে আৰু জয় লাভৰ পাছত সমগ্ৰ আমাৰ ভাৰতবাসী ৰাইজে ফূৰ্তিত মানে এনেকুৱা আনন্দ উল্লাস কৰিছে মানে চাই খুবেই ভাল লাগি গৈছে। কালি ৰাতি হৈছে কিন্তু ৰাতিৰ মানে অনুভৱ হোৱা নাই চাগে মানে দিনতে আছোঁ বা এনেকুৱা লাগিছে চাই তো খুবেই ভাল লাগিছে আৰু ৰাতিপুৱা মানে তাৰ হাইলাইটবিলাকো চাই আছোঁ বাৰম্বাৰ একদম মানে বহুত ভাল লাগিছে আৰু একদম মানে এক্সাইটেড হৈ আছোঁ আৰু যে আমাৰ সমগ্ৰ বিশ্ববাসী আজি মানে ফূৰ্তিত মানে কি ক'ব আৰু ক'বলগীয়া আৰু একোৱেই নাই মানে ইমানেই মানে ভাল লাগিছে যে আমাৰ ভাৰতবাসী আজি জয়লাভ কৰাৰ পাছত আমাৰ টিমটো জয়লাভ কৰাৰ পাছত বিশ্বকাপত যে জয়লাভ কৰিলে এইটো মানে সকলোৱে আজি তাৰ মানে ফূৰ্তিত চবে মানে একদম কি ক'ম আৰু ক'বলগীয়া মোৰ একোৱেই নাই মানে আজি একদম মই কালি আৰু ভগৱানক মই প্ৰাৰ্থনা জনাইছিলোঁ যে যাতে ইহঁতৰ খেলৰ সময়ত বৰষুণ নপৰক আৰু খেলটো ইহঁতি ভাল সুচাৰুৰূপে মানে পৰিদৰ্শন কৰিব পাৰিব বুলি মই ভগৱানৰ ওচৰত মানে সেৱা কৰিছিলোঁ আৰু মোৰ সমগ্ৰ অসমবাসীক মই আহ্বান জনাইছিলোঁ যাতে ইহঁতৰ কাৰণে ছাপোৰ্ট কৰাৰ কাৰণে ভগৱানৰ ওচৰত মানে সকলোৱে প্ৰাৰ্থনা জনাওক আমাৰ টিমটো জয়ী হওক বুলি আৰু অৱশেষত গৈ আমাৰ টিমক জয়ী হ'ল আৰু এই জয়ীত মই ক'বলৈ গৈছোঁ আপোনালোকক মানে সমগ্ৰ ক্ৰিকেট প্ৰেমী ৰাইজক আমাৰ ভাৰতবাসীৰ যিবিলাক মানে ক্ৰিকেট প্ৰেমী ৰাইজ আছে সকলোৱে যাতে আজিৰ দিনটোত জয়লাভ কৰাৰ বাবে যে সমগ্ৰ অঞ্চল নিজৰ নিজৰ সমগ্ৰ অঞ্চলবিলাকত ওলাই আহি নিজৰ মানে এটা উৎসাহ জগাওক আৰু সমগ্ৰ দেশবাসীক এটা ভাল মেছেজ দিয়ক বুলি মই আশা ৰাখিলোঁ আৰু বিশেষকৈ মই নকওঁ যে মোকতো খুবেই ভাল লাগিছে মই কোৱাৰ বাবেই মানে ভাৰতবাসী আজি জিকিলে এনেকুৱা লাগিছে বহুত ভাল লাগিছে একদম মানে ক'বলগীয়া আৰু একো নাই মনত পূৰা ফূৰ্তি লাগি আছে। তো মই বিশেষ এটা ক'তো নাযাওঁ মোৰ অঞ্চলত গোটেই মানে বৰষুণ হৈ আছে চাই লওক আপুনি মোৰ ঘৰৰ সন্মুখত কেনেকৈ হৈ আছে কিন্তু হ'লেও ভাৰতবাসীক এটা মেছেজ দিব পৰা নাই যে মানে মনটো ফূৰ্তি লগা নাই সেইকাৰণে মই ঘৰত বহি বহি হ'লেও এটা ভিডিঅ' আপোনালোকক বনাবলৈ লৈছোঁ আৰু তো আপোনালোকে মোৰ ভিডিঅ' চাই কেনে লাগে বা কেনেকুৱা লাগে আপোনালোকক মতামত জনাব আৰু মই আশা কৰোঁ এই ভাৰতবাসী ৰাইজে আজি বিশ্বকাপত জয়লাভ কৰাৰ পাছত যে অনাগত দিনতো আমাৰ ভাৰতৰ পৰা এনেধৰণৰ খেলাড়ী ওলাই আহক আৰু বিশেষকৈ আজি যোৱা ৰাতি যোনটো ফাইনেলত দেখিবলৈ পালোঁ বেটিঙত ইমান ভাল লগা নাই কিন্তু ফিল্ডিঙত আমাৰ ভাৰতবাসী ৰাইজে বা আমাৰ ভাৰতবাসীৰ যিটো মানে টিম আছে ইমানে সুন্দৰ মানে পৰিদৰ্শন কৰিছে আৰু ক'ব নোৱাৰোঁ ইমানে ভাল লাগিলে চবতকৈ এটা কেচ মোক বহুত ভাল লাগিলে যোনটো নি অৰ্শদ্বীপ কৰিছিলে যে কেচ একদম মানে এক্সাইটেড এইটো কেচক মই জীৱনত কেতিয়াও পাহৰি নাযাওঁ তো বিশেষকৈ মই নকওঁ আপোনালোকে খেলটো চালে চাগে যে কেনেধৰণৰ কি উৎসাহ পালে আৰু কমেণ্ট বক্সত গৈ জনাব আৰু ভিডিঅ'টো যদি মোক ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলত যদি আছে যদি নতুন আৰু ফেচবুকত চালে মোৰ ফেচবুক এটা পেজ আছে সেই পেজটো আপোনালোকে ফ'ল' কৰি দিব। ধন্যবাদ।